মোৰ নিজৰ বুলিবলৈ দাদাই আছে তাক জীয়াই ৰখাত সহায় কৰক দাদাক জীয়াই ৰখাত মোক অলপ সহায় কৰিলে মই বহুত সুখী হ'ম মানে কোনো নাই আগে পিছে দাদাই আছে সৰুতে মা দেউতাই এৰি দিলে ককা আইতাই ডাঙৰ কৰিলে আমাক প্ৰথম মানে পৃথিৱী দেখাৰ পৰাই আজিলৈকে অকলশৰীয়াই ককা আইতাইহে আছিলে আৰু দাদা মোৰ লগত দাদা চোৱা চিতা কৰে আৰু ককাই চোৱা চিতা কৰে জ্যেষ্ঠ ভাতৃৰ জীৱন ভিক্ষা মাগি উজুপি উঠিছে লখিমপুৰৰ এজন যুৱকে সৰুতে দেউতাকে দ্বিতীয় বিবাহ কৰি এৰি গৈছিল তেওঁলোকক সৰুতে দেউতা আপোনাৰ মানে কি ক'ব ছেকেণ্ড বিয়া পাতি পিনি আমাক মানে নোচোৱা হৈ গ'ল ইয়াৰ পাছতে বহু কষ্টৰে তেওঁলোকক ডাঙৰ কৰিছিল ককাক আইতাকে সৰুৰ পৰা আজিলৈকে মানে যিমানটো অৱস্থা মোৰ হৈছে ককা আইতাই ডাঙৰ দীঘল কৰিলে এতিয়া দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে আজাদ হলমাৰীৰ গোবিন্দনাথ নামৰ যুৱকজনে মই হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছোঁ আজি 7-8 দিন চাউলে কিনি অনা নাই এনেকৈ চলি আছোঁ এতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ পৰিছে তেওঁৰ জ্যেষ্ঠ ভাতৃ দিব্যজ্যোতি নাথ লখিমপুৰ মেডিকেল কলেজত দেখুৱালোগৈ তাৰপিছত দেখুৱাৰ পিছত ৰিপৰ্ট কৰিব দিলে 11টা ৰিপৰ্ট কৰালোঁ ৰিপৰ্ট কৰাৰ পিছত ডাক্তৰে মোক ক'লে তোমালোকৰ দাদাৰ এনেকুৱা মানে লিভাৰত কেঞ্চাৰ হৈছে বুলি আৰু মোক ক'লে কেমো দিব লাগিব বুলি আৰু গুৱাহাটী ডিব্ৰুগড় যিকোনো এখন মেডিকেললৈ লৈ যোৱাৰ কাৰণে মোক ক'লে নিজৰ ফালৰ পৰা নিম বুলি ভাবিলেও বহুত টকাৰ প্ৰয়োজন এটা কেমোত ধৰি লওক আয়ুষ্মান কাৰ্ড নাই কাৰণে কেমো এটাতো বহুত প্ৰয়োজন হ'ব সিমানকণ আৰ্থিকভাৱে মানে সবল হ'ব পৰা নাই সেইকাৰণে আজি 6 দিনমান হস্পিটেলৰ পৰা আনি ঘৰতে থৈ দিছোঁ মানুহজন একেই অৱস্থা খোৱা বোৱাও কৰিব নোৱাৰে আৰু যেনে তেনে জীয়াই আছে আৰু দিন হাজিৰা কৰা টকাৰে দিব্যজ্যোতিৰ চিকিৎসা কৰাত ব্যৰ্থ হৈ পৰিছে এতিয়া ভাতৃ এতিয়া বৰ্তমান মানে দাদা খাব পাব নোৱাৰে খালে ওলাই আহে আজি 2 মাহ দিনে সম্পূৰ্ণ ভাত পানী একো নাখায় জাষ্ট ডালিম বা আপেল অকণমান মই আনি দিওঁ সমৰ্থকভাৱে মই দিন হাজিৰা কৰি মেলি চলি আছোঁ মই দিন হাজিৰা কৰোঁ যি কাম পাওঁ তাকে কৰোঁ মানে আৰু এইকেইদিনো কাম কৰি আছোঁ মাজতে আহি তাকো খোৱা বোৱা ব্যৱস্থাও কৰি দিছোঁ মানুহজনীও চাই মেলি দিয়ে ককা আইতাও চাই আছে খুৰাহঁতো আছে আৰু যিমানকণ পাৰোঁ মই মানে চিকিৎসা কৰিছিলোঁ এতিয়া বৰ্তমান মই আৰ্থিকভাৱে বহুত দুৰ্বল গুৱাহাটী বা ডিব্ৰুগড় নিবলৈ তেওঁ এতিয়া দিব্যজ্যোতিৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে সমূহ ৰাইজক সকলো হৃদয়বান লোকক এটাই কৈছোঁ অসমবাসী ৰাইজক বা লখিমপুৰবাসী ৰাইজক মোক অলপ সহায় কৰক দাদাক জীয়াই ৰখাত মোক অলপ সহায় কৰিলে মই বহুত সুখী হ'ম মানে কোনো নাই আগে পিছে দাদাই আছে বুলি বৰ্তমান ভাবি আছিলোঁ মানে কিন্তু কি হয় ভৱিষ্যতলৈকে গম পোৱা নাই বৰ্তমানে মই তাৰ চিকিৎসা কৰিবৰ কাৰণে বহুত দুৰ্বল হৈ আছোঁ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ আমাক যেন সহায় কৰে মানে কোনো হৃদয়বান লোকে যদি দিব্যজ্যোতি নাথৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে যোগাযোগ কৰক 6003330226 নম্বৰত একাউণ্ট নম্বৰ 382951912001 নম্বৰত IFSC কোড হৈছে SBIN 000689 গোবিন্দনাথ ব্যুৰো ৰিপৰ্ট লখিমপুৰ টুডে